শতিকাজুৰি আমি বিশ্বাস কৰি আহিছোঁ যে চিন্তা কেৱল মগজুত উৎপন্ন হয়। তথাপি কোৱাণ্টাম নিউৰোচায়েন্সে এক মৌলিক বিকল্প আগবঢ়াইছে। আমাৰ চেতনা মগজুৰ দ্বাৰা একেবাৰে উৎপন্ন নহ'ব পাৰে। ইয়াৰ পৰিৱৰ্তে ই এক এণ্টেনাৰ দৰে কাম কৰিব পাৰে, যি এক বিশাল সৰ্বজনীন ক্ষেত্ৰৰ পৰা ফ্ৰিকুৱেন্সি সক্ৰিয়ভাৱে আহৰণ কৰে, যি অস্তিত্বৰ প্ৰতিটো কণাত বিয়পি আছে। তেতিয়া আমাৰ মগজুৱে এক অত্যাধুনিক ইণ্টাৰফেচ হিচাপে কাম কৰে। এই সংকেতবোৰ গ্ৰহণ আৰু অনুবাদ কৰে, যাৰ ফলত আমি এক অনুমানিক বাস্তৱৰ সৈতে পাৰস্পৰিক ক্ৰিয়া কৰিব পাৰোঁ। এই দৃষ্টিকোণে সূচায় যে চেতনা আমাৰ খুলিৰ মাজতে সীমিত নহয়, বৰঞ্চ ব্ৰহ্মাণ্ডৰ এক মৌলিক দিশ, য'ত মগজু কেৱল এক স্থানীয় গ্ৰাহক। ই আমাৰ মগজুৱে চেতনা সৃষ্টি কৰাৰ ধাৰণাৰ পৰা মগজুৱে ইয়াক অনুভৱ কৰাৰ ধাৰণালৈ সলনি কৰে। ঠিক যেনেকৈ এখন ৰেডিঅ'ই সংগীত সৃষ্টি নকৰে, কিন্তু বৰ্তমানৰ প্ৰচাৰৰ সৈতে সুৰ মিলায়।